মাতা জয় জয় নাগা মাতা জয় 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 আমি ফলঙনি বৰনামঘৰে গোটেই অংশীদাৰসকলে আমি মনতে এটা সিদ্ধান্ত ল'লোঁ যিহেতু ভাৰত আৰু পাকিস্তানৰ মাজত যি যুদ্ধ আৰম্ভ হৈছে সেই যুদ্ধ যাতে আমাৰ ভাৰতীয় সৈন্যসকলৰ কোনো হানি বিঘিনি নহয় তেখেতসকলৰ মনোবল বৃদ্ধি কৰিবৰ কাৰণে আমি এই কাৰ্যসূচীভাগ লৈছোঁ। আমাৰ হাতত অন্য উপায় একো নাই। আমি একমাত্ৰ ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে তেওঁলোক নিৰাপদে থাকক আৰু দেশ মাতৃক ৰক্ষা কৰিবৰ কাৰণে তেওঁলোকে আগবাঢ়ি যাওক। আৰু আমি এইকাৰণেই এই কাৰ্যসূচীভাগ লৈছোঁ যিহেতু আমিও মানুহ, আমাৰো আৱেগ অনুভূতিবিলাক আছে। আমাৰ মাজেৰে কোনোবাৰ কাৰোবাৰ পুত্ৰ, কাৰোবাৰ ভতিজা, কাৰোবাৰ ভাগিন ইত্যাদি এই যুদ্ধক্ষেত্ৰলৈ আগবাঢ়ি গৈছে। তেওঁলোকৰ মনত যি আশংকা, সেই আশংকাখিনি আমিও উপলব্ধি কৰিব পাৰিছোঁ। সেই তেনেকুৱা আশংকাখিনি যাতে তেওঁলোকে যি আশংকা লৈ আছে সেইখিনি যাতে কোনো বিপদৰ সন্মুখীন নহওক, আমাৰ সতি সন্তান আমাৰ মাজলৈ ঘূৰি আহক আৰু পাকিস্তানৰ যি সন্ত্ৰাসবাদ সেই সন্ত্ৰাসবাদ নিৰ্মূল কৰিবৰ কাৰণে তেওঁলোকে সক্ষম হওক। ভাৰত মাতৃৰ যি গৌৰৱ সেই গৌৰৱ অক্ষুণ্ণ ৰক্ষা কৰিবৰ কাৰণে তেওঁলোকে যাতে ভগৱন্তই কৃপা কৰক, শক্তি দিয়ক, ইমানতে আমি কামনা কৰিছোঁ। আমাৰ ধৰক 1999 চনৰ যুদ্ধত যেনেকৈ জিন্তু গগৈয়ে আমাৰ শ্বহীদ সৈন্য বিভাগত চাকৰি কৰাৰ যুদ্ধৰ স্থলীত নিহত হৈ শ্বহীদ হৈছিল, আৰু যেন আমাৰ অসমৰে হওক বা ভাৰতৰ সৈনিকসকলৰ তেনে শ্বহীদ হোৱাটো আমি কামনা নকৰিবলৈ আমি আজি ফলঙনি বৰনামঘৰৰ সমূহ ৰাইজ একত্ৰিত হৈ এই পুৱা 10 বজাত নাম প্ৰসংগ আৰু তাৰ পাছতেই অবিৰতভাৱে ভাগৱত ভাগ আমি এই পাঠ চলাই থকা হৈছে। আমাৰ এটাই কামনা যাতে ভাৰতীয় সৈনিকৰ কোনো হানি বিঘিনি নহওক আৰু আমাৰ যি শান্তি সম্প্ৰীতি আমাৰ ভাৰতবৰ্ষত হৈ আছে আগলৈ যাতে সেইটো অক্ষুণ্ণ থাকক, এইটোৱে আমাৰ কামনা। আৰু আমি আৰু 3টামান কাৰ্যসূচী লৈছোঁ। আমাৰ সন্ধ্যা প্ৰতি ঘৰৰ অংশীদাৰৰ ঘৰত এগছিকৈ ধৰ্মৰ প্ৰদীপ আৰু নামঘৰৰ চৌহদত আমাৰ শতসহস্ৰ ভাগ ভক্তি প্ৰদীপ আমি জ্বলাম। আৰু পুৰুষ মহিলা উভয়ে সকলোৱে একগোট হৈ আমাৰ নামঘৰত আমি প্ৰাৰ্থনাৰে আমাৰ বীৰ জোৱানসকলৰ মংগল কামনা কৰাৰ উদ্দেশ্যে আমি প্ৰভুৰ চৰণত সেৱা জনাই আমাৰ নিশা 12 বা তাতোতকৈ অধিক সময়ত ভাগৱত সামৰণি মাৰি আমাৰ আজি সামৰণি অনুষ্ঠান শেষ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।